শেহতীয়াভাৱে মুছলমানক আক্ৰমণ কৰিছিল মিয়া প্ৰসংগৰে মুছলমানক নিৰ্যাতন চলাইছিল অসমত এনেকুৱা ধৰণৰ কাৰবাৰ চলিছিল শিৱসাগৰত প্ৰতিবাদ কেনেদৰে হৈছিল আৰু মিয়াখেদা অভিযান কোনে আৰম্ভ কৰিছিল সেও সকলোৱে গম পাইছে যিটো সময়ত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত একতাৰ সমন্বয় প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এটা নতুন বাৰ্তা দিবলৈ চেষ্টা কৰিব লাগে সেই সময়ত মিয়াখেদা অভিযান চলাইছিল অসমত লাজ লগা বিষয়টো হৈছে যে মিয়াখেদা অভিযান কিন্তু যিটো সময়ত মিয়াখেদা অভিযান চলাইছে সেই সময়ত অসমৰ প্ৰতিটো প্ৰান্তত যিসকল লোকক নিৰ্যাতন চলোৱা হৈছে তেওঁলোক প্ৰকৃতপক্ষে অসমক ভাল পোৱা নাগৰিক কেৱল সিমানেই নহয় এই কথাটো আনে নুবুজিলেও কোনে বুজি পাইছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো কিয়নো এই কথাটো আলফা স্বাধীনে বুজি পাইছে আৰু পৰেশ বৰুৱাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মুছলমানক কৰা আক্ৰমণ মিয়া প্ৰসংগৰে কৰা নিৰ্যাতন মিয়া খেদুৱা এই অভিযানবোৰক লৈ এবাৰ সমালোচনা কৰিছে আৰু গৰজি উঠিছে আলফা স্বাধীন প্ৰথমবাৰৰ বাবে আলফা স্বাধীনে মাত মাতিছে মুছলমানৰ পক্ষত প্ৰথমবাৰৰ বাবে আলফা স্বাধীনে মুছলমানৰ নিৰ্যাতনৰ পক্ষত নিৰ্যাতনৰ বিৰুদ্ধে আৰু নিৰ্যাতনৰ পক্ষত থকা সকলৰ বিৰুদ্ধে মাত মাতিছে আলফা স্বাধীন গৰজি উঠিছে আলফা স্বাধীনে চৰম সকিয়নি প্ৰদান কৰিছে আলফা স্বাধীনে দিছে চৰম সকিয়নি উল্লেখ যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিটো সময়ত বিভিন্ন অপৰাধমূলক ঘটনা সেই সময়ত আলফা স্বাধীনে এটা ডাঙৰ ঘোষণা কৰিছে আলফা স্বাধীনে স্পষ্ট কৰি দিছে যে মুছলমানৰ ওপৰত কৰা আক্ৰমণ মিয়া প্ৰসংগৰে কৰা আক্ৰমণ সহ্য কৰা নহব উল্লেখ যে আলফা স্বাধীনে ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছে উল্লেখ যে আলফা স্বাধীনে কি কৈছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত পঢ়ি দিব বিচাৰিছো প্ৰেছ বিবৃতিৰ জৰিয়তে কি কৈছে যে যোৱা সপ্তাহটোত 20টা ধৰ্ষণ কাণ্ড সংঘটিত হ'ল সেই সময়ত হিন্দু সনাতন বৈষ্ণৱ খ্ৰীষ্টান ইছলাম সকলো ধৰ্মৰে ব্যক্তি জড়িত হৈ আছে তেনেস্থলত কেৱল এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি লোৱাটো কেতিয়াও ন্যায়সংগত হ'ব নোৱাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্ষণৰ অপৰাধীয়ে সমশাস্তি পোৱাটো সকলোৰে কাম্য হোৱা উচিত কিয়নো মুখ্যমন্ত্ৰী গৰাকীও যেতিয়া নাম লৈছিল মুছলমানৰ নাম লৈছিল তেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে নহয় বাকি হিন্দুত্ববাদী নেতাই যেতিয়া নাম লৈছিল মুছলমানৰ নাম লৈছিল কিন্তু সেই সময়ত পাহৰি গৈছিল যে বাকি ধৰ্মাৱলম্বী লোকো তাত জড়িত হৈ আছে আৰু অপৰাধ তেওঁলোকে কেনেদৰে কৰিছিল বাকি ধৰ্মাৱলম্বীৰ একাংশও উল্লেখ যে ইয়াৰ উপৰি উজনি নামনি অসমত ইতিমধ্যে ভাগ কৰাৰ যি প্ৰৱণতা দেখা পোৱা গৈছে ই অতিকৈ পৰিতাপৰ বিষয় বুলি কৈছে যে উজনিৰ পৰা মিয়াখেদা অভিযান বুলি কৈছিল গতিকে উজনি আৰু নামনি যিটো সময়ত একেখন অসম বুলি কৈ সকলোৱে ভাল পায় যিটো সময়ত চাউলুং চুকাফাৰ বৰঅসম বুলি কৈ ভাল পায় সেই সময়ত অসমত উজনি আৰু নামনি কৰা বিষয়টোক আলফা স্বাধীনে মানি ল'ব পৰা নাই আমি সকলোৱে অসমৰ থলগিৰি জনগণ এনেদৰে প্ৰেছ বিবৃতিত আলফা স্বাধীনে লিখিছে গতিকে অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে চিন্তা চৰ্চা হোৱা উচিত বুলি কৈছে আলফা স্বাধীনে আলফা স্বাধীনে প্ৰেছ বিবৃতিত আৰু লিখিছে যে যিহেতু এতিয়াও কিছুমান বিষয় অমীমাংসিত হৈ আছে গতিকে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ কৰি থাকিলে ঔপনিৱেশিক শোষক গোষ্ঠীক আকৌ ভাগ কৰিবলৈ সুবিধা প্ৰদান কৰা হ'ব বুলি আলফা স্বাধীন গৰজি উঠিছে আলফা স্বাধীনে মুখ খুলিছে আলফা স্বাধীনে উজনি নামনি কৰা বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে উজনিৰ পৰা মিয়াখেদা এই প্ৰসংগক লৈ গৰজি উঠিছে পৰেশ বৰুৱা গৰজি উঠিছে আলফা স্বাধীনৰ ডাঙৰ হুংকাৰ উল্লেখ যে আলফা স্বাধীনে যি হুংকাৰ প্ৰদান কৰিছে আলফা স্বাধীনৰ এই হুংকাৰৰ পিছত মুছলমানৰ শক্তি নিশ্চিতভাৱে বৃদ্ধি কৰিব যিটো সময়ত মানসিকভাৱে নিৰ্যাতন চলাইছিল মিয়াখেদাৰ নামত ভাৰতীয় বুলি পৰিচয় পত্ৰ প্ৰদান কৰাৰ পিছত আধাৰ কাৰ্ড থকাৰ পিছত সেই ব্যক্তিগৰাকী এনআৰচিত নাম অন্তৰ্ভুক্তি থকাৰ পিছত সেই ব্যক্তিগৰাকীৰ ভাৰতীয় নাগৰিক বুলি নিজকে প্ৰমাণ কৰাৰ পিছত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত এজন ব্যক্তিক মিয়া বুলি কৈ এজন ব্যক্তিক অবৈধ বুলি ক'বলৈ ক'ত সাহস পালে একাংশ তথাকথিত জাতীয় সংগঠনে এই প্ৰশ্ন উত্থাপন হৈছে অসমৰ জনতাই জানিব বিচাৰিব অসমৰ জনতাই এই মুহূৰ্তত জানিব বিচাৰিব যে বৰ্তমান সময়ত আলফা স্বাধীনে যি প্ৰশ্ন উত্থাপন কৰিছে যে মিয়া আৰু মুছলমানক মিয়া বুলি প্ৰসংগৰে আৰু মুছলমানক যিটো সময়ত নিৰ্যাতন চলাইছে সেয়া কোনো কাৰণতে মানি ল'ব নোৱাৰি উল্লেখ যে যিটো সময়ত মৌলবীয়ে মছজিদৰ ভিতৰৰ পৰা একোখন সমাজ সংস্কাৰৰ দিবা স্বপ্ন পৰিহাৰ কৰি ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধত থাকি গাঁৱে চহৰে নগৰে গৈ এনে সামাজিক ব্যাধি নিৰ্মূল কৰিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰিব সেই সময়ত সকলো ঠিক হ'ব এনেদৰে মন্তব্য কৰিছে লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে যিটো সময়ত
সংকীৰ্ণ মানসিকতা পৰিহাৰ কৰিবলৈ কৈছে আলফা স্বাধীনে সেই সময়ত কিয় অসমৰ প্ৰেক্ষাপটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মুছলমানৰ নাম ল'ব অপৰাধৰ ক্ষেত্ৰত এনে ধৰণৰ বিষয়ও কিন্তু দল সংগঠনে উত্থাপন কৰিবলৈ বাধ্য হৈছে আলফা স্বাধীন গৰজ দিছে পৰেশ বৰুৱা গৰজ দিছে মিয়াখেদা অভিযানক লৈ সন্তুষ্ট নহয় পৰেশ বৰুৱা ভাৰতীয় নাগৰিক বুলি পৰিচয় দিয়া লোকক ভাৰতীয় নাগৰিক বুলি পৰিচয় থকা লোকক ভাৰতীয় নাগৰিকত্ব লাভ কৰা লোকক অসমত ভোটাধিকাৰ সাব্যস্ত কৰা লোকক মিয়াখেদা অভিযান বুলি কৈ তেওঁলোকে যি উজনি আৰু নামনি ভাগ ভাগ কৰিছে হিন্দু আৰু মুছলমান ভাগ ভাগ কৰিছে তেনেকুৱা ভাৰতবৰ্ষ তেনেকুৱা অসম কোনো কাৰণতে কোনেও নিবিচাৰে কিন্তু তেনেকুৱা এটা প্ৰেক্ষাপটতে আলফা স্বাধীনে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে পৰেশ বৰুৱাৰ এই সিদ্ধান্তক লৈ আপুনি কি ক'ব আলফা স্বাধীনৰ পৰেশ বৰুৱাৰ সিদ্ধান্তত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সিদ্ধান্তত আপুনি কি মন্তব্য কৰিব বিচাৰিব কোনে কি মন্তব্য কৰিছে পৰেশ বৰুৱাৰ সিদ্ধান্তত সেই আমি পঢ়ি দিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কোনে কোনে সমৰ্থন কৰিছে কোনে কোনে আলফা স্বাধীনৰ মন্তব্য সমৰ্থন কৰিছে এই মুহূৰ্তত আমি পঢ়ি দিব বিচাৰিছো আলফা স্বাধীনক কোনে কোনে সমৰ্থন কৰিছে সেই আমি আপোনালোকক জনাব বিচাৰিম কেৱল কিমানেই নহয় আলফা স্বাধীনে শেহতীয়াভাৱে যি তৎপৰতা অৱলম্বন কৰিছে যি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে যে উজনি নামনি বুলি ক'ব নালাগে একেখন অসম বুলি কোৱাৰ প্ৰয়োজন বৰাক ব্ৰহ্মপুত্ৰ বুলি ক'ব নালাগে একেখন অসম বুলি কোৱাৰ প্ৰয়োজন আলফা স্বাধীনে কৈছে হিন্দু মুছলমান খ্ৰীষ্টান বৈষ্ণৱ সকলোৱে যেতিয়া যিটো সময়ত অপৰাধ সংঘটিত কৰে সেইটো সময়ত এটা বিশেষ সম্প্ৰদায়ৰ নাম লয় আৰু সেই বিশেষ সম্প্ৰদায়টো মুছলমান বুলি ইতিমধ্যে সকলোৱে গম পাইছে যে মুছলমানক বিগত কেইবাদিনো ধৰি চলোৱা নিৰ্যাতন কোনো কাৰণতে কোনেও মানি ল'ব নোৱাৰে অপৰাধ যি সংঘটিত কৰে সেয়া অপৰাধমূলক মানসিকতাৰ সেই অপৰাধীৰ ক্ষেত্ৰত ন্যায় হোৱাটো সকলোৱে বিচাৰে মুছলমানেও দাবী উত্থাপন কৰিছিল কিন্তু তাৰ পিছত মিয়াখেদাৰ নামত একাংশ হিন্দুত্ববাদী আৰু একাংশ হিন্দুত্ববাদী যি বৰ্তমান সময়ত নিজকে হিন্দুত্বৰ চামনিৰে আৱৰি ৰাখি তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে অসন্তুষ্টি আৰম্ভ কৰিব বিচাৰিছে সাম্প্ৰদায়িক যুঁজ আৰু সেই সাম্প্ৰদায়িক যুঁজ সৃষ্টি কৰা সকলৰ ক্ষেত্ৰত সাম্প্ৰদায়িক যুঁজৰ নেতৃত্ব দিয়া সকলক আলফা স্বাধীনে গৰজি উঠিল আলফা স্বাধীনে এই সন্দৰ্ভত মন্তব্য কৰিছে আলফা স্বাধীনে এই সন্দৰ্ভত হুংকাৰ প্ৰদান কৰিছে কোনে কি মন্তব্য কৰিছে সেই আমি আপোনালোকক পঢ়ি দিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম উল্লেখ যে আলফা স্বাধীনৰ এই বক্তব্যৰ পিছত